হয় চাওক এটা অতিকৈ আচলতে ক'ব লাগিব যে গৰমৰ যিটো আচলতে প্ৰভাৱ সেয়া বিগত দুদিন ধৰি এয়া দেখিবলৈ পোৱা গৈছে যে বৰষুণৰ মাত্ৰা কমি আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত জলবায়ু উষ্ণতা যি ধৰণে বৃদ্ধি পাইছে সকলো আচলতে অতিষ্ঠ হৈছে এই গৰমত বিশেষকৈ যদি আমি ক'বলৈ যাওঁ স্কুলত পাঠদান কৰা যিসমূহ আচলতে ছাত্ৰ ছাত্ৰী আছিল সেইসকলৰ ক্ষেত্ৰতো অতিষ্ঠ হৈ পৰাৰ পাছত জিলা প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও নীতি নিয়ম বান্ধি দিয়া হৈছে স্কুলৰ যিসমূহ ছাত্ৰ ছাত্ৰী থাকিব সেই ছাত্ৰ ছাত্ৰীসকলৰ পাঠদান কেৱল 7:30 পৰা দুপৰীয়া 12 বজালৈকে তেখেতসকলৰ পাঠদান থাকিব তাৰ উপৰি স্কুলত পৰ্যাপ্ত পৰিমাণৰ পানীৰ সুবিধা থাকিব লাগিব বা তেখেতসকলে যদি বিচাৰে জোতাৰ পৰিৱৰ্তে তেখেতসকলে চেণ্ডেল পিন্ধিও স্কুললৈ পাঠদান কৰিবলৈ আহিব পাৰিব এনেকুৱা ধৰণৰ গৰমক লৈ আচলতে জিলা প্ৰশাসনৰ পৰা নীতি নিয়ম দিয়া হৈছে কাৰণ জলবায়ু উষ্ণতা যি ধৰণৰ মাত্ৰা বৃদ্ধি পাইছে অতিষ্ঠ হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী কাৰণ গৰমত মানুহ এক ৰাজপথলৈ ওলাই আহিব নোৱাৰা পৰিৱেশ কাৰণ ৰাজপথত কি ধৰণে ওলাই আহিব ৰাতিপুৱা যদি আপুনি ক'বলৈ যায় 5 বজাৰ পৰাই হওক বা 6 বজাৰ পৰাই যি গৰমৰ মাত্ৰা সেয়া 30 ডিগ্ৰীৰ ওপৰত থাকে 30 ডিগ্ৰীৰ ওপৰত আছে আৰু তাৰ যদি ক'বলৈ যাওঁ আজি ৰাতিপুৱা 6 বজাতে গৰমৰ মাত্ৰা 31 ডিগ্ৰী চেলচিয়াছ আছিলে আৰু আমি 8 বজাৰ সময়ত যি গৰমৰ মাত্ৰা সেয়া চাইছিলোঁ তেতিয়াও গৰমৰ মাত্ৰা আছিলে 33 ডিগ্ৰী আৰু এই মুহূৰ্তত যদি ক'বলৈ যাওঁ 33 ডিগ্ৰী কিছু অতিক্ৰম কৰিছে আৰু আজিৰ দিনটোৰ ভিতৰতে গৰমৰ যি মাত্ৰা আছে সেয়া বৃদ্ধি পাব কাৰণ 37 ডিগ্ৰী বা 38 ডিগ্ৰীলৈ এয়া গৰমৰ যি সম্ভাৱনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু য'ত ফিল অনুভৱ যদি ক'বলৈ যাওঁ অনুভৱ কৰা ফিলছ লাইক 48 ডিগ্ৰী বুলি ক'ব পাৰি আৰু সেয়া আজিৰ দিনটোতে মহানগৰবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে দুপৰীয়া ভাগত সেয়া গৰমৰ উষ্ণতা যি ধৰণে বৃদ্ধি পাইছে সেয়া তেখেতসকলে গম পাব কাৰণ আজি বিশেষকৈ ক'ব লাগিব যে ৰাতিপুৱাৰ পৰাই গৰমত আচলতে এক ধৰণৰ ৰাজপথলৈ ওলাই আহিব নোৱাৰা পৰিৱেশ আৰু সকলো অতিষ্ঠ হৈ পৰিছে মই বিভিন্ন স্থানত আচলতে আমি ৰৈছিলোঁ তাত কি ধৰণে কাৰ্যালয়লৈ অফিচলৈ অহা যিসমূহ কৰ্মচাৰী আছিল তেখেতসকল কি ধৰণে অতিষ্ঠ হৈ পৰিছে সেয়াও পৰিলক্ষিত হৈছোঁ বহুতে ঠাণ্ডা পানীৰ আশ্ৰয় লৈছে বা কিছু লোকে গছৰ তলত আশ্ৰয় লৈছে বা কিছু লোকে এই ধৰণৰ যি নাৰিকল আছে নাৰিকলৰ পানীৰে তেখেতসকলৰ যি দিনটোৰ নিজৰ পেটটো অকণমান ঠাণ্ডা কৰিবৰ বাবে বা গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নাৰিকলৰ ডাব তেখেতসকলে খাবলৈ আৰম্ভ কৰিছে আৰু বিগত বহুদিন ধৰি নাৰিকলৰ ডাব ইয়াতে আচলতে বিক্ৰী কৰি থকা হয় আৰু আজিৰ দিনটোত ক'ব লাগিব যিহেতু গৰমৰ মাত্ৰা বৃদ্ধি পাইছে সকলোৱে পাণ আমি যদি ক'বলৈ যাওঁ কটনৰ সন্মুখত উপস্থিত আছোঁ আৰু এই স্থানতে কেইবাখনো নাৰিকলৰ যি ডাব আছে সেই ডাবৰ ইয়াতে ঠেলা ৰখা হৈছে আৰু দৈনিক ইয়াতে তেখেতসকলে বিক্ৰী কৰা হয় আৰু আজি গৰমৰ যিহেতু মাত্ৰা বৃদ্ধি পাইছে তাৰ পৰিপ্ৰেক্ষিতত যিসমূহ লোক আচলতে আহিব লাগিছিল সেই ধৰণৰ লোক এই মুহূৰ্তলৈকে অহা নাই বুলি ইতিমধ্যে যি স্বত্বাধিকাৰী আছিল এই দোকানখনত তেখেতে উল্লেখ কৰিছে কিন্তু তাৰ পৰিপ্ৰেক্ষিততো এটা কথা উল্লেখ কৰিব লাগিব কিন্তু গৰমৰ পৰিত্ৰাণ পাবলৈ মানুহে বিভিন্ন ধৰণৰ ফল মূলৰ ৰস ঠাণ্ডা পানী আইচক্ৰীম লগতে নাৰিকলৰ ডাব খাবলৈ নাৰিকলৰ ডাব খাইছে কাৰণ কিয় উপায় নোহোৱা হৈছে গৰমত যি ধৰণৰ গৰমৰ পৰিমাত্ৰা যি ধৰণে বৃদ্ধি পাইছে কি ধৰণে মানুহে আচলতে থাকিব যিগৰাকী ইয়াৰে বিক্ৰেতা আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ বিক্ৰী হৈছে গৰমত নাৰিকল মানুহে সকলোৱে খাব আহি আছে খাব মানে এতিয়া যি পৰিস্থিতি গৰমৰ কাৰণে মানুহে ওলাই নহা হৈছে মানুহ আহিলেহে বিক্ৰী হ'ব তথাপিতো সেই যি বাধ্যত পৰি কিছুমান এই স্কুলত অহাবিলাকে এনেকৈ ধৰ খাইছে কিছুমানে লৈ গৈছে এনেকৈ আৰু কেইটা বজাৰ পৰা আছে ৰাতিপুৱাটো আমি 6টাৰ পৰাই ৰাতিপুৱা 6টা বজাত 6টাৰ পৰাই কেইটা বজালৈকে থাকিব ৰাতি 7টালৈকে থাকিম ৰাতি 7টালৈকে কিমান দিনত আপোনালোকৰ ইনকাম হয় যদি ক'বলৈ যাওঁ ইনকামটো ক'ব নোৱাৰা বৰ্তমান চেলিঙৰ লগত কথা আছে চেলিং যিমান হ'ব ইনকামটো সিমানে বাঢ়িব চেলিং কমিব ইনকামটো কমিব তথাপি যদি আনুমানিকভাৱে যদি ক'বলৈ যাওঁ আনুমানিক মোটামুটি ধৰ 200-150 এনেকৈ বিক্ৰী হৈ আছে বৰ্তমান 200 নাৰিকল পিচ প্ৰতিটো নাৰিকলৰ বাবদ কিমান কৰি ৰাখিছে কিমান এটা নাৰিকল ল'লে কিমান টকা দিয়ে এটা নাৰিকল বৰ্তমান 70 টকা 65 টকা এনেকৈ বিক্ৰী কৰি আছে নিশ্চয়কৈ এই ধৰণে তেখেতসকলৰ বিক্ৰীও যদিও কৰিছে তাৰ পৰিপ্ৰেক্ষিতত কিছু লোকৰো সমাগম কম হৈছে বুলি ক'ব লাগিব কাৰণ গৰমৰ বাবে লোকসমূহ ওলাই অহা নাই
সেই কথা উল্লেখ কৰিছে যে গৰমৰ বাবে ৰ'দৰ বাবে বহু লোকে বাহিৰলৈ ওলাই অহা নাই, যাৰ পৰিপ্ৰেক্ষিতত বিক্ৰীও তেখেতসকলৰ কম হৈছে। এটা কথা উল্লেখ কৰিব লাগিব, যি ধৰণৰ আচলতে জলবায়ুৰ উষ্ণতা যি ধৰণে বৃদ্ধি পাইছে, সকলোৰে বাবে এয়া সমস্যা হৈ পৰিছে। কাৰণ ৰাজপথত 1 মিনিট সময় এটা ৰৈ দিব নোৱাৰি, মানুহৰ ভাগৰ অনুভৱ হয়। কাৰণ যি ধৰণৰ সূৰ্যৰ মাত্ৰা যি ধৰণে বৃদ্ধি পাইছে, দুপৰীয়া ভাগত সেয়া আৰু বৃদ্ধি পাব। আৰু তাৰ পৰিপ্ৰেক্ষিতত বহু লোকৰ বাবে এয়া যি ধৰণৰ তেখেতসকলৰ নিজৰ দেশৰ বাবে বহু ধৰণৰ ক্ষতি হৈ পৰে, বিভিন্ন সময়ত দুৰ্বল হোৱা দেখিবলৈ পোৱা যায়। কাৰণ এই গৰমৰ বাবে আচলতে এইসমূহ ঘটনা সংঘটিত হয়। আৰু তাৰ সেইসমূহ আচলতে সযতনে ৰাখিবৰ বাবে বা সুস্বাস্থ্য কৰিবৰ বাবে বহুতে বিভিন্ন পথাৰলৈ বা গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন তেখেতসকলে নিজকে ভালদৰে ৰাখিবলৈ কেতিয়াবা নাৰিকলৰ ডাব বা কেতিয়াবা ফল মূলৰ ৰস বা বিভিন্ন সময়ত খোৱা পানী, ঠাণ্ডা পানীৰ তেখেতসকলে বিভিন্ন সময়ত লয়। আৰু আজি যিহেতু গৰমৰ মাত্ৰা বৃদ্ধি পাইছে, কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে যি ধৰণৰ গৰমৰ মাত্ৰা বৃদ্ধি পাইছে, সেই পৰিপ্ৰেক্ষিতত সকলো লোক ওলাই অহা নাই, কিছু লোকহে বাহিৰলৈ ওলাই আহিছে। আৰু বহু লোকে ৰাজপথত ৰ'ব এৰি এই ধৰণে তেখেতসকলে যি ডাব আছে সেই ডাব ঘৰলৈ বান্ধি লৈ গৈছে। কাৰণ ৰাজপথত কোনো ধৰণৰ খোৱাৰ পৰিৱেশ নাই, তাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে ঘৰলৈ গৈ আচলতে কিছু ফেনৰ বতাহত কিছু শান্তিত খাবৰ বাবে তেখেতসকলে ঘৰলৈ নিছে। আৰু এয়া জলবায়ু যিহেতু বৃদ্ধি পাইছে, তাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে মহানগৰবাসীৰ লগতে সমগ্ৰ অসমবাসী অতিষ্ঠ হৈ পৰিছে। আৰু আজিৰে পৰা জিলা প্ৰশাসনে পাঠদানক লৈ কেইবাটাও নতুন নীতি নিয়ম বান্ধি দিছে। আৰু সেইমতে এই ধৰণে আচলতে গৰমক লৈ এই ধৰণে ৰাজ্যত যি সমস্যা সেয়া দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোত এয়া গৰমৰ মাত্ৰাক লৈ সমস্যা দেখিবলৈ পোৱা গৈছে।